গুড মৰ্ণিং। আজি মই যাবলৈ ওলাইছোঁ ৰঙিয়া কিয় যাবলৈ ওলাইছোঁ আপোনালোকক জনাম মই, আৰু ভিডিঅ'টো চাই থাকিবচোন, তালৈকে তেতিয়াহে গম পাব কিয় আহিছোঁ ৰঙিয়া আৰু কি কাৰণত আহিছোঁ। আৰু যিমানসকল ডেকা আৰু ডেকা ল'ৰাসকল আছে তেওঁলোকে ভালকৈ চাব কি কাৰণত আহিছোঁ। আৰু মহিলাসকলৰ কাৰণে স্পেচিয়েলি আছে, কিন্তু বেছিকৈ আজিকালি আমাৰ ডেকা লোকৰ কাৰণে যোনে যোনে ভিডিঅ' চাব ভালকৈ আৰু নিজৰ লগ বন্ধুসকলকো শ্বেয়াৰ কৰিব কিয় আহিছোঁ ৰঙিয়া। চাব ভিডিঅ' চাই লৈ আপোনালোকেও আহিব দেই। বলক ৰঙিয়া। দিম চেণ্টাৰত পঞ্চাছ টকা ফাৰ্ষ্ট টাইম দিয়া মানুহ ফাৰ্ষ্ট টাইমত আছে মানুহ। সবে ফার্স্ট টাইম ওরগানে আইছে না, ফার্স্ট টাইম চুলি ট্রিটমেন্ট, সেকেন্ড থার্ডও আছে, ফার্স্ট টাইম চুলি ট্রিটমেন্ট। আমি সব বালা নাকি হালকা কমতেও দিব কথা কেনে হ্যাঁ। অলপ অসুবিধা হ'ব, অসুবিধা মানে আৰু ইমান হেণ্ডেল কৰিব পৰা কেপাচিটি আমাৰ নাই। কিন্তু আমাৰ সৰু গোডাউন হয়, আৰু গোডাউনটো খুব বেছি 200 বা 300 মানুহ পাব পাৰে। সেইকাৰণে আপোনালোক অলপ চাই ঔষধ আমি 5 বাৰ লগাম, 5 বাৰ যি ঔষধ লগাম চুলিৰ কাৰণে ঔষধ লগাম 5 বাৰ আপোনালোকৰ কাৰণে। ৰবিবাৰে ইয়াতে ফুৰিম। ইয়াৰে পৰা বাহিৰত যদি মই ক'ৰবাত যাব লগা হয়, ধৰক ডিব্ৰুগড়ত গ'লো বা তিনিচুকীয়াত গ'লো, আমাৰ এটা টিম এটা লগত লৈ যাব। যাবই লাগিব, চাবোন চেম্পু লগাব, সিমানে চুলি সৰা পাৰি থাকিব। গম পাইছে ন? শ্যাম্পু আমি যি ভাল ধৰক বজাৰত আপুনি চবত কৰি ভাল শ্যাম্পু আনিলে, তাতেও আপোনাৰ SLS নামৰ কেমিকেল এটা থাকিবই। SLS মানে ছডিয়াম লৰেল ছালফেট ফেনলিয়ান। এইটো থাকিলে যিবিলাক ফেন ওলোৱা শ্যাম্পু আছে সেই লগালে কৰিব। চাবোনো যদি লগায় আপোনাৰ, এতিয়া আমি লগাই দিয়াৰ পিছত ঔষধ লগাৰ পিছত চুলি আহিব ধৰিব, তাৰপিছত যদি আপুনি চাবোন লগায় তেনেহ'লে যিখিনি আহে সেইখিনিও যাব। বুজিছে? আপোনাৰ লগতো গম পাইছে, এতিয়ালৈকে আপোনালোকৰ লগত কি হৈছে গোটেইখিনি আপোনালোকক গম পাইছে। কি ভুল হয়তো, কিছুমান ভুল আমি এনেকুৱা ভুল কৰো যিটো ভুল আমি ফটাতকে গম নাপাওঁ, কিন্তু কোনোবাই যদি কৈ দিয়ে এইটো ভুল, মানুহে এপাত দুপাত চুলি যোৱা আৰম্ভ কৰে মানুহ, তাৰপিছত বজাৰত গৈ অল ক্লিয়াৰ লৈ আহে, আৰু কিছুদিন পিছত অল ক্লিয়াৰে হৈ থাকে। ঘটনা তেনেকুৱা হৈ থাকে, মানুহে বজাৰত যি পায় যায় যি কৈছে আনি লগাই তেনেকুৱা হৈ থাকে। আপোনালোকৰ আছে নেকি চাব, মই চিম্পল আপোনালোকক ঘৰুৱা বস্তুৰ বিষয়ে কৈ দিছো।
তাৰে পিছত কাৰোবাৰ সময় নাই, কাৰোবাৰ কিবা নাই, আমাৰ তাতে গোটেইখিনি বস্তু আছে। মূৰ ধোৱাৰ কাৰণে একদম সস্তীয়া বস্তু হ'ল কলাখাৰ, আঠিয়াকল ভীমকলৰ খাৰ, চবতকৈ সস্তা বস্তু ভীমকলৰ খাৰ। আৰু সেইটো সকলোতে উপলব্ধ যদি নহয়, বা খাৰৰ বটল কিনিব লাগিলে, এটা বটল কিনিব লাগিলে 50-60 টকাটো বা ঠাই বিশেষে 100 টকাও লাগি যায়। সেইটো যদি উপলব্ধি নহয়, তেনেহ'লে আপোনালোকে আমাৰ এটা পেকেট আছে, পাউডাৰ হয়, ৰাতি পানীত গুলি থৈ দিব লাগিব। সেইটো ৰাতিপুৱা মূৰত লগাই আধা ঘণ্টা ৰাখি ধুই দিব লাগিব। সেইটো ৰিঠা, চিকাকাই, আমলখি এনেকৈ মিক্স কৰা পেকেট হয়, গুড়ি হয়, পাউডাৰ হয়, সেইটো লগাব পাৰে। একদম সস্তা হ'ল কলৰ খাৰ। ঠিক আছে, কমচে কম আপোনালোকে আঠা কলৰ বাহিৰে যিকোনো কলৰ খাৰ হ'লেও হ'ব। যিকোনো ফল মানে যদি চাফা হয় তেনেহ'লে কথা বেলেগ। চাফা ভালকে আঠা কলৰে হয়। কিমান সময় লগাব লাগিব? বেছি সময় নাৰাখিব। খাৰ বস্তুটো আপুনি ধৰক আপুনি যিটো পেকেট সেইটো আপুনি আধা ঘণ্টা, 1 ঘণ্টা, 2 ঘণ্টা ৰাখিলেও প্ৰব্লেম নাই। কিন্তু কলৰ খাৰটো অলপ কাঢ়া হয়, হয়তো আপুনি এনেকৈ ঢালি ধুই দি এল'বেচিয়াৰ কাৰণে একেই কৰিব লাগিব। এল'বেচিয়াৰ ঔষধ চাব, এইটো ঔষধ আপোনালোকৰ যিবিলাকৰ নৰ্মেল চুলি গৈছে তেওঁলোকৰ 10 মিনিট, যিসকলৰ এল'পেচিয়া আছে তেওঁলোকে 25-ৰ পৰা 30 মিনিট ৰাখি থৈ দিব। এল'পেচিয়া যিসকলৰ আছে, এল'পেচিয়াৰ কাৰণে 5 বাৰ নহয় বেছিও লাগিব পাৰে। নৰ্মেল এওঁলোকৰ যিখিনি আছে বেছিভাগ মানুহৰে, তো সেইটো 5 বাৰ লগাওক। এতিয়া কিছুমানৰ প্ৰথমবাৰৰ পৰা চুলি অহা আৰম্ভ হয়, প্ৰথমবাৰৰ পৰা চুলি অহা গম পাইছে, তথাপি দ্বিতীয়বাৰ লগাবই লাগিব বুষ্টিঙৰ কাৰণে। কিছুমানৰ 5 নম্বৰ বাৰৰ পৰা চুলি আৰম্ভ হয়, তেওঁলোকে অহাৰ দৰকাৰ নাই। ইয়াতে এটা তেল এটা পাব, ৰিগ্ৰ' নামৰ, সেইটো 6 মাহ লগাই থাকিব। আৰু ইয়াতে এনেকুৱা বহুত মানুহ আছে যিসকলৰ ফেটি লিভাৰৰ প্ৰব্লেম আছে। যদি ফেটি লিভাৰৰ প্ৰব্লেম আছে তেনেহ'লে চুলি সৰা বন্ধ নহয়, বুজিছে? তো ফেটি লিভাৰৰ ঔষধ আপোনালোকে জানে না কি খায় ফেটি লিভাৰৰ কাৰণে? পুনৰ্নভা শুনিছে নহয় নামটো? পুনৰ্নভাত 3 মাহ খাব, ফেটি লিভাৰ ভাল হৈ যাব। যিসকলৰ অত্যন্ত খুব ফেটি লিভাৰ হোৱা নাই, খুব বেছি গেছ হৈ থাকে, তেওঁলোকেও পুনৰ্নভা খাব। 3 মাহ খাব, ইয়াতে পাই যাব। 3 মাহ পুনৰ্নভা আকৌ চাই যাব। কোনোবাইতো খাইয়ে আছে, গম পায়, চবে খাব পাৰে। বছৰত 2-3 মাহ খালে জীৱনত লিভাৰ কিডনি নষ্ট নহয়। ৰাতিপুৱা 50 ml কৰি খাব পাৰে, 50 ml কৰি ৰাতিপুৱা খাব পুনৰ্নভা। ফেটি লিভাৰ যাৰ আছে বা অভাৰ গেষ্ট্ৰিকৰ যাৰ প্ৰব্লেম আছে, খালী পেটত নহয়, আগতে গৰম পানী খাই ল'ব, 2-3 গিলাচ গৰম পানী খাব, তাৰপিছত খাব। আমি খাই আছো 6 মাহ 1 বছৰকে মই খাইছো পুনৰ্নভাটো। পুনৰ্নভা হয় স্যার, ভালকে আছে না? বেয়া পাইছে নেকি? পুনৰ্নভা বিৰাট ভাল ঔষধ, লিভাৰ কিডনি ভালে ৰাখে। আৰু যিসকলৰ অত্যন্ত খুব বেছি প্ৰেছাৰ থাকে, হাই প্ৰেছাৰ, যিসকলৰ খুব বেছি চুগাৰ বাঢ়ি থাকে, তেওঁলোকেও পাৰিলে অলপ নেচাৰেল হ'ব। কাৰণ এই আপোনালোকে যিবিলাক টেবলেট খায় প্ৰেছাৰ কম কৰা, চুগাৰ কম কৰা, সেইবিলাক আমাৰ চুলিৰ কাৰণে বহুত বেয়া। অলপ নেচাৰেল যদি হ'ব পাৰে। থাইৰয়ডৰ প্ৰব্লেম থাকিলেও এখেতে যিটো থাইৰয়ডৰ প্ৰব্লেম থাকিলেও চুলি সৰে, একদম মানে একদম নোহোৱা নহয়, একদম নোহোৱা কৰে কেমিকেলে বেছি কৰে। কেমিকেল, কিছুমান কেমিকেল আমি মুখেদি খাওঁ আৰু কিছুমান কেমিকেল লগাওঁ, বুজিছে? তো থাইৰয়ড আছে তেনেহ'লে আপুনি মৰিংগা পাউডাৰ খাব, 2 মাহমান খাব, ইয়াতে পাই যাব মৰিংগা পাউডাৰ। আপোনালোকে লৈ গৈ 2 মাহমান খাব পাৰে, তেতিয়া ঠিক হৈ যাব। ছডিয়ামৰ টেবলেট দিয়ে, 12ৰ পৰা আৰম্ভ হৈ 100লৈকে দি থাকে, কেতিয়াবা কণ্ট্ৰল নহ'লে আৰু ওপৰতো হৈ যায়। ছডিয়ামে কি কৰে? প্ৰেছাৰ বঢ়ায়, তেতিয়া ষ্ট্ৰক হৈ যায়, ঠিক নাই। থাইৰয়ড আপুনি মই যিটো কৈছো মৰিংগা খাই 1 মাহত আপোনাৰ কণ্ট্ৰলত আহি যাব, আপুনি কমাই দিব। এতিয়া যদি 50 খাই আছে 25 খাব। হাইপাৰ দুইটাৰ কাৰণে ভাল। নিমখটো কমাই দিব। প্ৰেছাৰ কণ্ট্ৰল কৰাৰ কাৰণে আপোনালোকে অৰ্জুন জুচ খাব পাৰে। চাব
প্ৰেছাৰ টেবলেট খালে প্ৰেছাৰ কেতিয়াও কণ্ট্ৰল নহয়। হাৰ্টৰ পাল্চটো কমাই দিয়ে। হাৰ্টৰ পাল্চ কমাই দিলে ধৰক আপোনাৰ হাত এখন আপুনি কিছুদিন ইউজ কৰা নাই, 6 মাহ এনেকৈ বান্ধি থৈ দিছে, হাতখন পেৰালাইচিছ হ'বনে নাই? ঠিক তেনেদৰে যদি হাৰ্টৰ আপোনাৰ পাল্চ কমাই ৰাখে 6 মাহ বছৰ দিন, তেনেহ'লে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বহুত বাঢ়ি থাকে। সেইকাৰণে 3 মাহ অৰ্জুন জুচ খাব, নৰ্মেল হৈ যাব। বছৰত 3 মাহ খালে হৈ যায়। মৰিংগা পাউডাৰ আপোনালোকে 1 চামুচ আধা গিলাচ গৰম পানীত মিক্স কৰি ৰাতিপুৱা খাব। সকলোৱে খাব পাৰে, অকল যে থাইৰয়ড আছে সেইকাৰণে খাইছে সেনেকুৱা নহয়, চবে খাব পাৰে। মৰিংগা মানে চজিনা, কলেষ্ট্ৰলৰ কাৰণে অৰ্জুন। আচ্ছা, ইয়াৰ পিছত এতিয়া মই মানুহ বহুত হ'ব ইয়াতে, আজি কমচে কম 10,000ৰ ওপৰত মানুহ হ'ব। ফটাফট আমি দুজনমানৰ ঔষধ লগোৱা আৰম্ভ কৰিম। যদি কাৰোবাৰ কিবা সুধিব লগা থাকে বেমাৰৰ বিষয়ে লগাই অলপ টাইম ৰৈ দিব, আমি টাইম উলিয়াই মাজে মাজে 10 মিনিট উলিয়াম, আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দিম, হয় না? আজি কেৱল অসমৰে নহয় বাহিৰৰো মানুহ আহিছে, ক'ৰ পৰা মানুহ আহিছে আৰু আহি আছে। আপুনি কোকোনাট অইলটো এনে লগাব পাৰে, ঠিক আছে। এইটো লগোৱাৰ পিছত 5 দিন আপুনি তেল নলগাব। ঔষধটো লগোৱাৰ পিছত 5 দিন তেল নলগাব, আৰু 5 নম্বৰ দিনৰ পৰা আপুনি তেল লগাব পাৰিব। 4 দিন নলগাব, 5 দিনৰ পৰা তেলটো লগাব পাৰিব। 5 দিন কি লগাব? এল'ভেৰা জেল লগাব। আচ্ছা, ঔষধটো লগোৱাৰ পিছত আজি লগাই ঘৰত গুচি গ'ল, কালি কি হ'ব? ইয়াতে আপোনালোকৰ ঘামচিৰ নিচিনা ওলাব, সৰু সৰু ঘামচিৰ নিচিনা ওলাব। ঘামচিৰ নিচিনা ওলালে একদম ভয় কৰিব লগা নাই। যিমান বেছি ঘামচি ওলাই গম পাব সিমান ধুনীয়াকে চুলি আহিব। অলপ অলপ মাইল জ্বলা পুৰা কৰিব। ঘামচিত এতিয়া পিঠিত আমাৰ ঘামচি ওলালে কেনেকুৱা লাগে? কেনেকুৱা লাগিব? বঢ়িয়া। য'ত য'ত ঔষধটো লগাও তাতে তাতে ঘামচি ওলাব। এল'ভেৰা জেলটো লগাব, ঠিকেইটো 4 দিন, যিকেইদিন ধৰক কিছুমানৰ এসপ্তাহলৈকে ঘামচিটো থাকে, তো যিকেইদিন ঘামচিটো আছে সিমান দিন তেলটো নলগাব। এটা ৰিগ্ৰো নামৰ তেল ইয়াতে পাব আপোনালোকে, সেইটো কিনি লৈ যাব লাগিব। এল'ভেৰা জেল যদি লাগে কাৰোবাক সেইটো পাব, ইয়াতে কিনি লৈ যাব পাৰে আপোনালোকে। আৰু এল'ভেৰা জেলটো যিমান দিন ঘামচি থাকে সিমান দিন লগাই দিব। যদি সেইটো খোৱাটো হয় তেনেহ'লে লগাব পাৰে। আৰু অসমত যিটো এল'ভেৰা পায়, যিটো ডাৰ্ক গ্ৰীণ, সেইটো হ'ল পয়জন, বুজিছে? যিটো খোৱাটো হয় যদি আছে ঘৰত সেইটো লগাব পাৰে। টুপি হেলমেট, টুপিটো চাব, মই এটা চিম্পল আপোনাক কৈছো, আপুনি ডিচাইড কৰিব। আপুনি খেতি কৰিছে, পথাৰত খেতি কৰিছে, ওপৰত টিপাল এখন যদি ঢাকি থৈ দিয়ে হ'ব নেকি? বাকী সেইটো আপোনাৰ চইচ, মই নকওঁ। চবটো ৰেকৰ্ড আছে, ক'ব ৰবিবাৰে যিখিনি মই এটা কথা ক্লিয়াৰ কৰি কৈ দিওঁ, যিখিনি দূৰৰ মানুহ আছে ইয়াতে, দূৰৰ ধৰক ইয়াতে আজি বহুত দূৰৰ পৰা মানুহ আহিছে, ধুবুৰীৰ পৰা মানুহ আহিছে, লখিমপুৰৰ পৰা আহিছে, ইফালে ধেমাজিৰ পৰা আহিছে, ইফালে এই ডুমডুমা শদিয়া কাকপথাৰ সেইবিলাকৰ পৰা মানুহ আহিছে। তো তেওঁলোককো যিবিলাক দূৰৰ মানুহ আছে মই সেইফালে যাম। 28 তাৰিখে ডিব্ৰুগড়ত আছে, শিৱসাগৰ আছে, 29 তাৰিখে ডিব্ৰুগড়ত হ'ল চাগে, 29 তাৰিখে ডিব্ৰুগড়, 28 তাৰিখে শিৱসাগৰ। মঙলদৈতো ইয়াতে আৰু হেৰি মাৰিলে নাপায়। ওচৰৰ যিখিনি আছে মঙলদৈত নাযাওঁ। আমিতো চব ফাৰ্ষ্ট টাইম আহিছো এইখিনি, আৰু এতিয়া ছেকেণ্ড টাইম আহিব লাগিব। আজি আহিছে, অহা দেওবাৰ বাদ দি আৰু পিছত দেওবাৰে নেক্সট দেওবাৰ ইয়াতে আহিব আপোনালোকে। আজিতো গোটেইখিনি গম পালে, যিখিনি ডাউট আছিল ক্লিয়াৰ হ'ল। ইয়াতে আহিব। এপইণ্টমেণ্ট মানে কি, আপোনালোকে মেছেজ এটা দিলে মই গম পাওঁ কিমান মানুহৰ ঔষধ বনাব লাগে। এতিয়া মোৰ তাতে ইয়াতে ধৰক প্ৰায় 5,000 মেছেজ আছে, আৰু প্ৰত্যেকটো মেছেজ 4,642টা মেছেজ আছে। তাৰপিছত ইয়াতে আছে 687। তাৰমানে মই অনুমান লগাই দিছো কি 10,000 মানুহ হ'ব, কাৰণ এজনৰ লগত 2-3জনো আহে, তো সেইমতে মই ঔষধটো বনাব পাৰিম। আৰু যদি আপোনালোকে মোক একো মানে আভাস নিদিয়ে তেনেহ'লে ঔষধটো কম কৰিলে আপোনালোকে ঘূৰি যাব লগা হ'ব।
এই হেলমেট ধৰক আমি এতিয়া বাইক চলাব ট্ৰেফিক পইণ্টত ধৰিব পুলিচেতো আমাক ধৰিবই অকণমান সময় লওক 5-10 মিনিট সময় এঠাইৰ পৰা এঠাইলৈ গ'ল হেলমেটটো পৰিধান কৰি কিবা প্ৰব্লেম হয় এনি টাইমটো লগাই নাথাকে অলপ টাইমৰ কাৰণে একো প্ৰব্লেম নহয় কিছুমানৰ অভ্যাস থাকে গুটিটো এনে গুটি থাকে কিছুমানৰ অভ্যাস থাকে কিছুমানৰ এনে প্ৰব্লেমো আছে তেওঁলোকে টুপি টুপি থাকিব লগা হয় অলপমান অভ্যাসটো কমাই দিব যিমান পাৰে যিমান চুলিত ৰ'দ লাগে একদম সিম্পল ফৰ্মুলা আপুনি খেতি কৰিছে বুলি ধৰি লওক যিমান ধুনীয়াকৈ ৰ'দ পৰিব সিমান ধুনীয়াকৈ খেতি হ'ব যিমান আপুনি ত্ৰিপালেদি ঢাকি ৰখাৰ চেষ্টা কৰে সিমানে খেতি বেয়া হ'ব যিমান ছায়া পৰে সিমানে খেতি বেয়া হ'ব সিম্পল ফৰ্মুলা তাত বেলেগ একো ডাউট থাকিব নালাগে এতিয়া লগোৱা আৰম্ভ কৰিব এনেকৈ চুলিত গামোচা এখন এখন বান্ধি থ'ব লাগিব এনেকৈ লাইন দিব লাগিব লাইন পাতিব লাগিব এনেকে পংকজ দা এনেকে লগাই দিব চুলিত ধুনীয়াকে আৰু যিখিনি কৈছে সেইখিনি ইনষ্ট্ৰাকশ্যন অলপ মানি চলিব কৈ থাকিব তেখেতে চকু মুদি থাকিব লাগিব মই গুৱাহাটীত এনেকে লগাই থাকিব লাগিব দুইফালে এনেকে চেয়াৰ বহাই দিছে লাইন চকু মুজিবলৈ দিব চকু মুজি দিব আপোনালোকে আৰু কিবা যদি ডাউট থাকে সুধিব পাৰে ওলাই দিব দিয়ক আহিছে ধুনীয়াকে তেনেকে ধুনীয়াকে আহি যাব আপোনাৰো ক'ৰ পৰা আহিছে সেকেন্ড থাৰ্ড টাইম না লগাতে লাগাও পিছা থাৰ্ড টাইমটো আজিৰ পৰাই গোৱাৰ পিছতে ধুনীয়াকে লগাই দিব খেতি কৰি আহিলে ভালকৈ গুৰি লাগে দীঘল হৈ থাকিলে গুৰিত লাগিবই নাপায় একদম খাতা কৰি আহিবা আমাৰ তোৰে একদম মই দিনা খাতা কৰি আহিব লাগে গুৰিত পুৰা ধুনীয়াকে সোমাই খাতা কৰবা মিস্ত্ৰী কৈছে খাতা কৰবা নাংগে হৈ গৈছে কাম আপোনাৰ ত্ৰিপাল দিয়া নাই কেনে ভালে হৈছে প্ৰথমতে মই আছো ফাৰ্ষ্ট হয় নেকি এক নম্বৰতে আছে লিষ্টত নাম চালি হ'ল ইয়াত ধৰমপুৰ আৰু জ্যোতি ইণ্ডাষ্ট্ৰীৰ ভিতৰত আছো চাওক কি ধুনীয়া পৰিৱেশ আহক আপোনালোকেও পংকজ নিজে লগাই আছে আহক আপোনালোকেও আৰু যি ডাউট আছে সুধি কেনে নিজে ক্লিয়াৰ কৰি কেনে যদি মনত কিবা আশংকা থাকে আহিব পাৰে সেইখিনি কৰিব পাৰে পংকজ আৰু এটা কথা অকল পুৰুষ বুলি নে মহিলা আহিব পাৰে নে মহিলাৰো আছে কিন্তু মহিলাৰটো অলপ বেলেগ কৰি মই বুজাব লাগিব তাৰপিছতে লগাম আপুনি অলপ বেছি দেৰি নকৰিব 10 মিনিটত ধুই দিব ধুই এনে এল'ভেৰা জেল লগাব আৰু তেলটো 5 দিনৰ পৰা এটা কথা হ'ল এই যে মাছটো ইউজ কৰি আছে সবৰে তাতে এটাই প্ৰাইচ গৈছে পৰাপক্ষত নিজে এটা নিজে আনিলে উপায় নাই নিজে আনিলে ইয়াতে ডুবাবই লাগিব বাহিৰৰ স্কিন ইনফেকশ্যন চব হৈ যায় আৰু যদি স্কিনৰ স্পেচিয়েল চৰাইচিছ বা কিবা থাকে সেইটো মই বাকি চব ক্লিয়াৰ এইবিলাক চুলি সৰাই স্কিন ইনফেকশ্যন থাকিলে দেখা পায় সেইটো আৰু বেলেগ কৰি দিয়া হ'ব লগালে 10 মিনিটৰ পিছত 10 মিনিট আপুনি কিমান নাম্বাৰ আছিল ইতিমধ্যে পুষ্পাঞ্জলি ল'ব এয়া লৈ আছো পুষ্পাঞ্জলি
পুষ্পাঞ্জলি ল'ব লাগিব পুৰা লাগে এইটো টিকেটক পুৰা ঘূৰাই দিয়ক টেনশ্যন নাই লাইচেঞ্চ আছে বিয়া পাতিছোঁ বাৰু যা যা বিয়া পাতা নাই দিগদাৰি হ'ব চুলি আহিব লাগে সোনকালে নহ'লে কইনা নাহিব পুষ্পাঞ্জলি আহিছে চবে বহি দিছে অলপ অলপ ওলাই পেলাই যাৰ যাৰ হৈছে ওলাই পেলাই 10 মিনিট আহিছিলো আৰু চুলিত লগালো মই পংকজ ছাৰে দিয়া আচাৰ্য পংকজ পাঠক ছাৰে দিয়া আয়ুৰ্বেদিক ঔষধৰ যোনটো চুলি আহা ট্ৰিটমেণ্ট আজি ফাৰ্ষ্ট টাইম আছিলে আৰু 3 বা 4 বাৰ আহিব লাগিব বোলে 15 দিনৰ মূৰে মূৰে হয় আৰু এয়া নতুন আয়ুৰ্বেদিক যুগৰ এটা খলকনি সৃষ্টি কৰি আহা যোনটো বাহিৰতো হৈ আছিল কিন্তু প্ৰথমবাৰ অসমত পংকজ ছাৰে যিহেতু আনিছে আহক ৰঙিয়ালৈ আহি কিনে নিজৰ কিবা যদি জানিব লগা থাকে বা লগাব লগা থাকে আহক পংকজ ছাৰৰ লগত কথা পাতিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভালকৈ চাব ভালকৈ চালে আপোনালোকে গম পাব যে তাতে কি পংকজ ছাৰে ঠিক লগোৱাৰ আগতে কি কথা কয় গুৰুত্বভাৱে শুনিব কাৰণে আৰু যদি পাৰে মোবাইলত ৰেকৰ্ড কৰি আনি কেনে শুনিব যে কি কৰিব লাগে কি কৰিব নালাগে আৰু কেনেকৈ কি পদ্ধতিতে আপোনালোকে চুলি ধুব লাগিব কেইদিন পিছত মই কিন্তু চুলি 10 মিনিট লগোৱাৰ পিছত 10 মিনিট পিছতে ধুই দিলোঁ কিন্তু 6 মাহলৈকে চেম্পু চাবোন একো লগাব দিয়া নাই আৰু তাতে তেল আৰু জেল পায় তেল তেনেকুৱা পায় কিবা দুটা বস্তু তেনেকুৱা পংকজ ছাৰে ক'ব আপোনালোকে দিব আপোনালোকে লৈ আহিব তাৰে মূল্য এটা দিব লাগিব আৰু আহক ৰঙিয়াত ধমতোললৈ মই ধমতোলৰ পৰা এতিয়া ওলালোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কিবা জানিব লাগিলে মোৰ ইয়াতে ফোন নম্বৰ এটা দিম পংকজ ছাৰৰ ফোন নম্বৰটো আপুনি কণ্টেক্ট কৰিব পাৰিব আৰু কেতিয়া হয় আপোনালোকে জানিব পাৰিব নেক্সট অ'কে চ' এতিয়ালৈকে টাটা বাই বাই